মঙ্গলবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ। কাৰ জীপ ভানৰ ক্ষেত্ৰত পূৰ্বৰ 120 টকা মাচুলৰ পৰিৱৰ্তন হোৱা নাই, কিন্তু একেদিনাই উভতি আহিলে কৰ পূৰ্বৰ তুলনাত 10 টকাকৈ বৃদ্ধি। পূৰ্বৰ 175 টকাৰ সলনি এতিয়াৰে পৰা ভৰিব লাগিব 185 টকাকৈ। মাহিলী মাচুল পূৰ্বে আছিল ৩,৯২০ টকা, নতুন মাচুল হৈছে 4,060 টকা। লাইট কমাৰ্চিয়েল বাহন বা মিনি বাছে এতিয়াৰে পৰা দিব লাগিব 195 টকাকৈ। পূৰ্বে দিব লাগিছিল 190 টকা। একেদিনাই উভতি আহিলে পূৰ্বে দিব লাগিছিল 285 টকা, এতিয়াৰ পৰা দিব লাগিব 295 টকা। সেইদৰে মাহিলী হিচাপত পূৰ্বৰ 6,335 টকাৰ পৰা বৃদ্ধি কৰি 6,560 টকা কৰা হৈছে। বাছ আৰু ট্ৰাকৰ ক্ষেত্ৰত পূৰ্বৰ 400 টকাৰ পৰা বৃদ্ধি কৰি 410 টকা কৰা হৈছে। একেদিনাই উভতি অহাৰ ক্ষেত্ৰত পূৰ্বৰ 595 টকাৰ পৰা 620 টকালৈ বৃদ্ধি। মাহিলী হিচাপত পূৰ্বৰ 13,275 টকাৰ পৰা 13,745 টকালৈ বৃদ্ধি। 3XL বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো টোল কৰ বৃদ্ধি। পূৰ্বৰ 435 টকাৰ টোল কৰ 450 টকালৈ বৃদ্ধি। একেদিনাই উভতি আহিলে পূৰ্বৰ 650 টকাৰ পৰা 970 টকালৈ বৃদ্ধি। মাহিলী হিচাপত পূৰ্বৰ 14,480 টকাৰ পৰা 21,560 টকালৈ বৃদ্ধি টোল কৰ। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক ৰহাৰ পৰা আমাৰ সাংবাদিক অসীম চেত্ৰীয়ে। নিশ্চয়কৈ পুনৰ সৰ্বসাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই বৃদ্ধি হৈছে টোল কৰ। আৰু মই বৰ্তমান উপস্থিত আছো ৰহা টোল গেটত, আৰু ৰহা টোল গেটৰ পৰা পৰিৱেশ আমি দেখুৱাইছো যে টোল গেটৰ যি যোৱা নিশাৰে পৰা আচলতে টোল গেটৰ যি নিৰিখ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, টোল কৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি আচলতে যোৱা নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ। আৰু আমি যিসমূহ নতুন নিৰিখ, সেই নতুন নিৰিখ পুৰণা নিৰিখৰ সমান্তৰালভাৱে নতুন নিৰিখসমূহ ক'বলৈ চেষ্টা কৰিম। আচলতে যি পাতল বাহন বা চাৰিচকীয়া বাহন, সেই বাহনৰ ক্ষেত্ৰত আচলতে পূৰ্বে টোল গেট পাৰ হ'লে দিব লাগিছিল 120 টকা, আৰু এতিয়া দিব লাগিব 120 টকাই। কিন্তু যদি একেদিনাই ঘূৰি আহে তেন্তে পূৰ্বে দিব লাগিছিল 175 টকা, আৰু এতিয়া 185 টকা, অৰ্থাৎ 10 টকা বৃদ্ধি পাইছে যদি একেদিনাই ঘূৰি আহে বা দুবাৰ যদি অহা যোৱা কৰে। আৰু যদি আমি চাবলৈ যাওঁ যে যিসমূহ পাতল আচলতে যি বাণিজ্যিক বাহন, সেই বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আচলতে পূৰ্বে আছিলে 190 টকা, যদি টোল গেট পাৰ হৈ যায় 190 টকা দিব লাগিছিল, আৰু এতিয়া 195 টকা দিব লাগিব, কাৰণ 5 টকাকৈ বৃদ্ধি হৈছে। আৰু একেদিনাই যদি ঘূৰি আহিলে তেন্তে আচলতে পূৰ্বে 285 টকা দিব লাগিছিল, আৰু এতিয়া 295 টকা দিব লাগিছিল, অৰ্থাৎ 10 টকাকৈ এই ক্ষেত্ৰতো বৃদ্ধি পাইছে। আৰু তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, যিসমূহ বাছ বা ট্ৰাকসমূহ আছে, সেই ট্ৰাকসমূহে টোল গেট পাৰ হ'লে পূৰ্বে দিব লাগিছিল 400 টকা, আৰু এতিয়া দিব লাগে 410 টকা, অৰ্থাৎ এই ক্ষেত্ৰতো বাছ বা ট্ৰাকসমূহৰ ক্ষেত্ৰতো 10 টকা বৃদ্ধি পাইছে। আৰু একেদিনাই যদি ঘূৰি আহে তেন্তে পূৰ্বে দিব লাগিছিলে 595 টকা, আৰু এতিয়া দিব লাগে যি 620 টকা, অৰ্থাৎ এয়াতো আচলতে 25 টকাকৈ বৃদ্ধি হৈছে। আৰু আমি যদি চাবলৈ যাওঁ যে যিসমূহ ডাঙৰ আচলতে যি বাণিজ্যিক বাহন, সেই বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আচলতে পূৰ্বে টোল গেট পাৰ হ'লে দিব লাগিছিল 435 টকা, আৰু এতিয়া দিব লাগে 450 টকা। আচলতে এইদৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেক বছৰৰ সমান্তৰালভাৱে আচলতে এই বছৰো টোল গেটসমূহৰ যি কৰ, সেই কৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু আমি ক'ব লাগিব যে ৰাইজৰ, সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই বাৰে বাৰে কিন্তু টোল কৰ বৃদ্ধি কৰি আহিছে। আৰু এইদৰে বৰ্তমান অসীম চেত্ৰী, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।